অসমৰ চাৰিওদিশে চলি আছে বৰ্তমান শ্ৰীকৃষ্ণ ৰাসলীলা উদযাপন আৰু তাৰ ব্যতিক্ৰমো নহয় আমাৰ শিৱসাগৰৰ সাফলটিংবাসী ৰাইজ। প্ৰত্যেক বছৰেই শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনৰ লগত সংগতি ৰাখি ভাওনা প্ৰতিযোগিতা উদযাপন কৰে। ঠিক তেনেদৰে এইবাৰো ৭০ সংখ্যকবাৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনৰ লগত সংগতি ৰাখি 10 দিনীয়াকৈ ভাওনা প্ৰতিযোগিতা উদযাপন কৰা হৈছে। প্ৰতি বছৰে ইয়াত ভাওনা উপভোগ কৰিবৰ কাৰণে জনসমুদ্ৰ হয়। বলকচোন বাৰু আজি আপোনালোককো দেখাওঁ এটা কেনে ধৰণৰ অকল্পনীয় পৰিৱেশৰ সৃষ্টি হয়। ইয়াত যেন অকল ভাওনা বা ৰাসেই পৰিৱেশন হ'ব তেনে নহয়, ইয়াৰ পৰিৱেশটো বিষয়ববীয়াসকলে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। এইকেইদিনটো আপোনালোকে ইনষ্টাগ্ৰাম বা ফেচবুকত দেখিয়ে আছে মইনাহঁতে এই আকৃতিটোৰ ওচৰত ফটো মৰা। আৰু মইনাহঁত তোমালোকেও মনত ৰাখিবা যে আমাৰো এখন কান্দিব পৰাকৈ হৃদয় আছে। তোমালোকে হ'ল বুলি আমাক বাৰে বাৰে আঘাত দি থৈ নাযাবা আকৌ। বাৰু যি কি নহওক, জিকমিক জোনাকী পৰুৱাৰ মাজেৰে আহি পাওঁ এইয়া সুন্দৰ দৃশ্য। ইয়াত আছে ৭০ ভাগী ধৰ্মধ্বজা আৰু সৌৱা প্ৰজেক্টাৰত ভাওনা প্ৰদৰ্শন কৰি থকা হৈছে, কিয়নো ইমান জনসমুদ্ৰৰ মাজত সকলো লোকে ভালদৰে ভাওনা দৰ্শনেই কৰিব নোৱাৰে। আৰু বিষয়ববীয়াসকলকো এইখিনিতে এটা ধন্যবাদ নিদিলে নহ'ব যে ইমান জনসমুদ্ৰৰ মাজতো ইমান আটক ধুনীয়াকৈ কৰ্মভাগী সুচাৰুৰূপে চলাই নিছে। বাৰু জনসমুদ্ৰৰ মাজত নিজকে বিলীন কৰি দিয়াৰ পূৰ্বেই মোৰ কামৰণিৰ ঔষধ ভাগি গ্ৰহণ কৰি লওঁ। বাহ, যিফালেই চাওঁ সেইফালেই এই সমিতিখনৰ কৰ্মৰাজিৰে অন্তৰ চুই গৈছে। চাওকচোন বাৰু কিমান এটা ধুনীয়া সংবাদ আমাৰ সমাজলৈ প্ৰেৰণ কৰিছে। মই বুজি পোৱা মতে আমি মানৱ সমাজ যিমান সংস্কৃতিৰে সংস্কৃতিবান নহ'লেও আমি যদি প্ৰকৃতি তথা গছ গছনিক ৰক্ষণাবেক্ষণ দিব নোৱাৰোঁ তেন্তে আমি নিজকে যিমানে সংস্কৃতিবান বুলি ফিতাহি মাৰিলেও লাভ নাই। বাৰু এইবাৰ আমি নিজকে জনসমুদ্ৰৰ মাজত বিলীন কৰি দিয়াৰ সময়। এইবাৰ চাওঁ আমি ভিতৰৰ পৰিৱেশ। এয়া চাওক, যিমানলৈকে আপোনালোকৰ দৃষ্টি যায় কেৱল মানুহ মানুহ আৰু মানুহ। নিজকে কেনেবাকৈ এডোখৰ জেগাত খাপ খুৱাই ভাওনা উপভোগ কৰোঁ বুলি ভাবিছোঁ, কিন্তু মুখৰ এক্সপ্ৰেছনৰ পৰা দেখিছেই নহয় কেনেকুৱা অনুভৱ কৰিছোঁ। বহু সময়ৰ অন্তত যেনিবা বহিবলৈ পাই নিজৰ দেহাটোৱে অলপ সকাহ পাইছে। বাৰু এইবাৰ আমি আপোনালোকক দেখাম কম সময়ৰ ভিতৰতে সম্পূৰ্ণ ভাওনা ভাগীৰ সাৰাংশ। আৰু আজি এই সিদ্ধান্ত হাতত লোৱাৰ কাৰণ হ'ল যে আন আন চেনেলসমূহত আপলোড কৰা ভাওনাৰ ভিডিঅ'সমূহৰ সময়সীমা হৈছে প্ৰায় 3 ঘণ্টাৰো অধিক। কিন্তু কিছুমান মানুহে ভাওনা চাব বিচাৰে আৰু ভাওনাৰ সাৰমৰ্ম বুজিব বিচাৰে, কিন্তু তেখেতলোকৰ হাতত সময়ৰ অভাৱ হোৱাৰ কাৰণে ভাওনা ভাগী সম্পূৰ্ণকৈ চাবও নোৱাৰে আৰু ভাওনাৰ মূল ভাৱটো বুজিও নাপায়। সেয়েহে তেখেতলোকৰ সুবিধা হোৱাৰ কাৰণে আজি এই ভাওনা ভাগীৰ সাৰমৰ্ম তথা মূল ভাৱটো আমি কম সময়ৰ ভিতৰতে ভাওনা ভাগীৰ কিছুমান সুন্দৰ দৃশ্যাংশৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম। আজি ভাওনা ভাগীৰ নাম হৈছে বিপ্ৰ দামোদৰ আখ্যান। বিপ্ৰ দামোদৰ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকালৰ বন্ধু। যেতিয়া সান্দীপনী ঋষিৰ আশ্ৰমত গোপ শিশুসকলৰ লগতে শ্ৰীকৃষ্ণ আৰু বিপ্ৰ দামোদৰে শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল, সেই তেতিয়াৰ পৰাই বিপ্ৰ দামোদৰ ভগৱান শ্ৰীকৃষ্ণৰ পৰম মিত্ৰ আছিল। এইখিনিতে মোৰ সম্যক জ্ঞান অনুসৰি কৈ থওঁ যে বিপ্ৰ দামোদৰ ভগৱান শ্ৰীকৃষ্ণৰ ইমান পৰম মিত্ৰ আছিল যদিও কিয় দুখীয়াৰ জীৱন যাপন কৰে। এসময়ত যেতিয়া শ্ৰীকৃষ্ণৰ লগতে বিপ্ৰ দামোদৰে গুৰুৰ আশ্ৰমত বাস কৰিছিল, তেতিয়া এদিন এগৰাকী দুখীয়া বুঢ়ীয়ে ভগৱানৰ ওচৰলৈ অৰ্পণ কৰিবলৈ থোৱা কেইটামান বুট এটা চোৰে চুৰ কৰি আনিছিল। আৰু চুৰ কৰা বুলি গম পাই বুঢ়ীয়ে সেই চোৰটোক অভিশাপ দিছিল যে যদি এই বুটকেইটাক কোনোবাই গ্ৰহণ কৰে বা ভক্ষণ কৰে তেতিয়া সেইজন গোটেই জীৱনটোৰ কাৰণে দুখীয়া অৱস্থাতেই জীৱন নিৰ্বাহ কৰিব লাগিব। আৰু সেই চোৰটোৱে ৰাতিৰ আন্ধাৰত আহি সান্দীপনী ঋষিৰ আশ্ৰমত লুকাই থাকিল আৰু টোপোলাটো খুলি চাই দেখে যে সেই টোপোলাটোত কোনো ধন বা ৰত্নৰ টোপোলা নহয়। সেয়েহে সেই টোপোলাটো তাতেই থৈ চোৰটো তাৰ পৰা পলাই গ'ল। আৰু ৰাতিপুৱালৈ যেতিয়া শ্ৰীকৃষ্ণ আৰু বিপ্ৰ দামোদৰ ভিক্ষাত যাবৰ সময় হ'ল, তেতিয়া গুৰুমায়ে সেই বুটকেইটাকে তেওঁলোকক বান্ধি দি পঠালে। আৰু বিপ্ৰ দামোদৰ ব্ৰাহ্মণ হোৱাৰ কাৰণে সকলো দিব্য জ্ঞান আছিল। যেতিয়া এই বুটকেইটা হাতত ল'লে তেতিয়াই সেই বুঢ়ীৰ অভিশাপৰ কথা গম পালে আৰু বিপ্ৰ দামোদৰে সেই অভিশাপ নিজেই গ্ৰহণ কৰি সম্পূৰ্ণ বুটকেইটা ভক্ষণ কৰিলে।
আৰু এয়াই হৈছে প্ৰকৃত বন্ধুৰ উদাহৰণ। বন্ধুক অভিশাপৰ প্ৰভাৱ পৰিবলৈ নিজেই গোটেই জীৱন দুখীয়া হৈ থাকিবলৈ গ্ৰহণ কৰিলে। আৰু সেয়েহে বিপ্ৰ দামোদৰৰ পত্নীয়ে ইমান অভাৱ সহ্য কৰিব নোৱাৰি বিপ্ৰ দামোদৰক ভগৱান শ্ৰীকৃষ্ণক এবাৰ সাক্ষাৎ কৰিবলৈ অনুৰোধ জনাইছে। আৰু এইফালে 3 জন্ম সম্পূৰ্ণ কৰি বৈকুণ্ঠৰ দুৱাৰপাল জয় আৰু বিজয়ে শেষৰ জন্মত দন্তবক্ৰ আৰু শালবৰাজ নামেৰে সকলো বৈষ্ণৱকে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে। আৰু ভগৱানৰ ওপৰত যদি অগাধ বিশ্বাস থাকে আৰু দুখ কষ্ট পালেও যদি ভগৱানক কেতিয়াও লগ এৰি নিদিয়ে, তেতিয়া ভগৱানেও কোনোবা এটা নহয় কোনোবা ৰূপত সেইজনক সহায় কৰিবই। আৰু তাৰ জ্বলন্ত উদাহৰণ হৈছে এইজন বৈষ্ণৱ। দন্তবক্ৰ আৰু শালবৰাজে ভক্তসকলৰ ওপৰত কৰা ইমান অত্যাচাৰ সহ্য কৰিব নোৱাৰি ভগৱান শ্ৰীকৃষ্ণই শালবৰাজ আৰু দন্তবক্ৰক মুক্তি দিবলৈ নিজেই উদ্যত হৈছে। যোৱা বীৰবৰ, আজি সন্তে মুক্তি পালা তুমি। আৰু এইফালে পত্নীৰ আজ্ঞা অমান্য কৰিব নোৱাৰি ভগৱান শ্ৰীকৃষ্ণক বিপ্ৰ দামোদৰে সাক্ষাৎ কৰিছে। আৰু এয়া চাওকচোন কি এটা সুন্দৰ যুগলবন্দী। ইয়াৰ পৰা এটা আমি শিক্ষা গ্ৰহণ কৰিব পাৰি যে বন্ধুত্বৰ ক্ষেত্ৰত কোনো দুখীয়া ধনী বুলি কথা নাই। ভগৱান শ্ৰীকৃষ্ণ জগতৰ ঈশ্বৰ তথা দ্বাৰকাৰ নিপতি হোৱাৰ পাছতো দুখীয়া তথা দৰিদ্ৰ বিপ্ৰ দামোদৰক কেতিয়াও চিনিবলৈ মানা কৰা নাই বা কেতিয়াও বিপ্ৰ দামোদৰক সেৱ জ্ঞান কৰা নাই। বিপ্ৰ দামোদৰে যদি বিচাৰে ভগৱান শ্ৰীকৃষ্ণই তেওঁক সকলো ঐশ্বৰ্য বিভূতি প্ৰদান কৰিব পাৰে, কিন্তু বিপ্ৰ দামোদৰে বন্ধুত্বৰ সুযোগ লৈ ভগৱান শ্ৰীকৃষ্ণৰ পৰা কোনো সহায়ৰ হাত বিচৰা নাই। কিন্তু বিপ্ৰ দামোদৰে ভগৱান শ্ৰীকৃষ্ণৰ বাবে মৰমত লৈ অহা চাউল মুঠি ভগৱান শ্ৰীকৃষ্ণই তৃপ্তিৰে গ্ৰহণ কৰিছে। আৰু যদি ভক্তই ভগৱানৰ কাৰণে শ্ৰদ্ধা তথা মৰমেৰে কিবা বস্তু অৰ্পণ কৰে, সেয়া ভগৱানে নিসংকোচে গ্ৰহণ কৰে। আৰু বিপ্ৰ দামোদৰে লৈ অনা সেই চাউল কেইমুঠি গ্ৰহণ কৰাৰ কাৰণে বিপ্ৰ দামোদৰক সকলো ব্ৰহ্মাণ্ডৰ ঐশ্বৰ্য বিভূতি প্ৰদান কৰিলে। আৰু এইখিনিতে ৰুক্মিণীয়ে ভগৱান শ্ৰীকৃষ্ণক সম্পূৰ্ণ চাউল কেইমুঠি গ্ৰহণ কৰিবৰ কাৰণে মানা কৰিছে, কিয়নো সম্পূৰ্ণ চাউল কেইমুঠি গ্ৰহণ কৰাৰ ফলত ৰুক্মিণীও বিপ্ৰ দামোদৰৰ সেৱাত ব্ৰত হ'ব লাগিব। আৰু এইফালে এয়া বিপ্ৰ দামোদৰৰ ঘৰখন ঐশ্বৰ্য বিভূতিৰে ভৰি পৰিল। আৰু এয়াই আছিল থুলমূলকৈ বিপ্ৰ দামোদৰ আখ্যান।